হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। নতুন ৰিক্ৰুইটমেণ্ট আহিছে 2024 চনৰ গোৱালপাৰা কলেজৰ ফালৰ পৰা। যিসকলে অপেক্ষা কৰি আছিলা এছিষ্টেণ্ট প্ৰফেচাৰৰ বাবে, তাৰ অতি সুখবৰ আহি গৈছে। ইয়াত এছিষ্টেণ্ট প্ৰফেচাৰৰ পষ্ট আহিছে, এনেকুৱা ধৰণৰ পষ্ট আহিছে। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। গোৱালপাৰা কলেজ ৰিক্ৰুইটমেণ্ট 2024 অৰ্থাৎ 2024 গোৱালপাৰা কলেজৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে। 8টা এছিষ্টেণ্ট প্ৰফেচাৰৰ ভেকেঞ্চি আহিছে। ইয়াত তোমালোকৰ 8টা এছিষ্টেণ্ট প্ৰফেচাৰ পষ্ট আহিছে গোৱালপাৰা কলেজ, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 15 ডেইজ অৰ্থাৎ 15 দিনলৈকে ইয়াৰ যিটো অনলাইন প্ৰক্ৰিয়া বা আবেদন ইয়াৰ চলি থাকিব। 15 দিনৰ পিছত ইয়াৰ কোনো আবেদন নহ'ব। গোৱালপাৰা কলেজ নেম অফ পোষ্ট এছিষ্টেণ্ট প্ৰফেচাৰ, নন অফ পোষ্ট 8টা পোষ্ট আহিছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া আছে। ইয়াত ভেকেঞ্চিবিলাক আহিছে জুলজি পোষ্ট আহিছে এটা, ৰোষ্টাৰ পইণ্ট নাম্বাৰ 1, 2, OBC MOBC, আৰু ফিল'চফিৰ বাবে আহিছে 7টা UR। এইখিনি তোমালোকে চাই ল'বা। জিঅ'গ্ৰাফী আহিছে, আৰু ষ্টেটিষ্টিক্সৰ আহিছে, ইকনমিক্স তাৰপিছত আছামিছৰ আহিছে। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকে জানাই, কেণ্ডিডেট হেভ PhD অৰ্থাৎ PhD কৰা হ'লে এপ্লাই কৰিব পাৰিবা। এজ লিমিটটো দিয়া আছে, অৰ্থাৎ 38 বছৰৰ ওপৰত হ'লে তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। যদি 38 বছৰৰ তলত আছা তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। এইখিনিয়ে আছিল গোৱালপাৰা কলেজৰ ফালৰ পৰা অহা ৰিক্ৰুইটমেণ্টৰ যি আপডেট। আৰু ইয়াৰ যদি অন্যান্য কিছু আপডেট পোৱা যায় তো আমিয়ে আমাৰ ইউটিউব চেনেলটোত যোগেদি জনাই দিম। আৰু ইয়াৰ যিটো ৱেবছাইট দি দিছে www.goalparacollege.ac.in, আৰু ইয়াৰ যিখন ফৰ্ম ফিল আপ কৰোঁতে তোমালোকে 1500 ৰুপিজকৈ দিব লাগিব। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।